মন্ত্ৰী পীযুষ হাজৰিকাক আমচুৰ স্মাৰক পত্ৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোকক সংস্থাপনৰ দাবীত স্মাৰক পত্ৰ দিয়ে আমচুৱে লামডিং সংৰক্ষিত বনাঞ্চলৰ চাংমাটিৰ আশ্ৰয় শিবিৰত থকা লোকক সংস্থাপনৰ বাবে হোজাই নিগমত প্ৰশাসনৰ ফালৰ ভূমি দিয়া হৈছিল যদিও সেই ভূমিডোখৰ গাঁত আৰু পথাৰ সদৃশ্য পৰিৱেশ আৰু বিভিন্ন সমস্যাৰ বাবে সংস্থাপন ল'ব পৰা নাই উচ্ছেদিত লোকে এই সমস্যা শীঘ্ৰেই সমাধানৰ দাবীত হোজাই জিলা আমচুৱে মন্ত্ৰী পীযুষ হাজৰিকাক দিয়ে স্মাৰক পত্ৰ গাৰ্জেন মিনিষ্টাৰ অভিভাৱক মন্ত্ৰী আমাৰ হোজাই জিলাত আজি আহিছে পীযুষ হাজৰিকা মহোদয় আৰু আমি আমচুৰ এটি সজাতি দল তেখেতক লগ কৰিছোঁ স্মাৰক পত্ৰ দিছোঁ আমাৰ সমস্যা বিশেষকৈ হোজাই জিলাৰ লামডিঙত যিসকল উৎসাহিত লোক আছিলে অস্থায়ীভাৱে চাংমাজিত আছে সেই লোকসকলক অতি শীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে যিহেতুকে নিগমৰ এডোখৰ ঠাই চোৱা হৈছে গতিকে আমাৰ দাবী আছিলে স্মাৰক পত্ৰত যে অতি শীঘ্ৰে এই লোকসকলক পুনৰ সংস্থাপন দিব লাগে আৰু সাংবিধানিক অধিকাৰ সাব্যস্ত কৰি যাতে সেই সকলো জীয়াই থাকিব পাৰে মৌলিক অধিকাৰ সাব্যস্ত কৰি জীয়াই থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী মহোদয়ে সঠিক ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ।